নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ এই হিতান্তিৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতি সন্দৰ্ভত জানো যাত্ৰা সন্দৰ্ভত তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ যাম আজিৰ দিনটো যাত্ৰা নাই সংক্ৰান্তি দুখ আছে শুভ কৰ্ম নাই খাদ্য মূলা খোৱা নিষেধ আজি বেল খোৱা নিষেধ আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ ৰবি বুধ শুক্ৰ মংগল মকৰ ৰাশিত বহি আছে আজি কেতু কন্যা ৰাশিত ৰাহু মীন ৰাশিত আৰু বৃহস্পতি মেষ ৰাশিত বহি আছে আজি লগ্ন আৰু শনি বহি আছে কুম্ভ ৰাশিত চন্দ্ৰ মীন ৰাশিত এতিয়া মই ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেষ ৰাশিৰ ফলাফল সোৰ্স এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে দিনটো বৰ ভাল ফল দেখা নাই প্ৰেমৰ দিশত মধ্যম ফল বিদ্যাৰ্থীসকলে মনোযোগ দিব লাগিব পৰিয়ালৰ কোনোবাই অসুস্থতা অনুভৱ কৰিব পাৰে আজি টকা পইচা খৰচা পাতি বৃদ্ধি পাব আনলাকি কালাৰ হ'ব ব্লু লাকি কালাৰ হ'ব হোৱাইট বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বৃষ ৰাশিসকলৰ আৰ্থিক উন্নতি হ'ব পাৰে আজি ৰাহুৱে কিছু শুভ ফল দিব প্ৰেমৰ দিশত ভাল ফল দেখা যায় চাকৰিয়ালৰ বাবে শুভ বিদ্যাৰ্থীসকলৰ বাবে ভাল ফল স্বাস্থ্য ভালে যাব আনলাকি কালাৰ হ'ব হোৱাইট শুভ কালাৰ হ'ব আজি গোলাপীয়া এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড কাপছ জেমিনিসকলৰ আজি প্ৰেমৰ দিশত শুভ নহয় মানসিক চিন্তা বৃদ্ধি পাব কৰ্মাদিত আজি মনোযোগ নাথাকিব বিদ্যাৰ্থীসকলে মধ্যম ফল পাব আজিৰ আনলাকি কালাৰ হ'ব পিংক কালাৰ লাকি কালাৰ হ'ব ব্লু মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড নাইট অফ সোৰ্স এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ অধিক গুৰুত্ব দিব লাগিব শাৰীৰিক দিশত অতি ভাল নহয় মূৰৰ বিষ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত ইমান ভাল নহয় আজি প্ৰেমৰ দিশত ভাল ফল আনলাকি কালাৰ হ'ব য়েলো কালাৰ লাকি কালাৰ হ'ব ৰেড কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া বিদ্যাৰ্থীক কিতাপ পত্ৰ দান কৰক দাদা এখন চিঠি লৈ লওঁ চিঠিখন আহিছে আমাৰ দুলীয়াজানৰ পৰা প্ৰেৰণ কৰিছে তেওঁ লিখিছে যে মই কনষ্ট্ৰাকশ্যন বিজনেছৰ লগত জড়িত মানুহ প্ৰথম অৱস্থাত বহুত ষ্ট্ৰাগল কৰিলোঁ মাজতে ব্যৱসায় ভাল হৈ বহুত লাভ কৰিলোঁ কিন্তু এতিয়া 2-3জন বন্ধুৱে টকা পইচা ধাৰত লৈ বিপদত পেলাইছে চিন্তাতে বেমাৰত পৰি গৈছোঁ কি কুগ্ৰহৰ প্ৰভাৱ পৰিছে জীৱনত জানিব বিচাৰিছে তেওঁ কথাত কয় মোতে শিকিলি মোতে বিকিলি চোৰা কাউৰী হৈ মোকে খুটিলি গতিকে সহজতে কাকো বিশ্বাসত নল'ব অৱশ্যে বিশ্বাসঘাতকতা কৰিলে তেওঁলোকৰো ভাল নহ'ব এটা নহ'লে এটা সময়ত আপোনাক ঈশ্বৰে চাব আপুনি চেটেবাৰেলাৰ মূল যিকোনো এটা বৃহস্পতিবাৰ দিনা যিকোনো এটা বৃহস্পতিবাৰে উত্তৰ ফালে ফেচ হোৱাকৈ আপুনি থিয় হ'ব আৰু ধাৰণ কৰক লগতে প্ৰতি 15 দিনে আপুনি মূলটো বদলাই ল'ব চেঞ্জ কৰি ল'ব ওম গাং গণপতি নমঃ এই মন্ত্ৰটো বাৰে বাৰে উচ্চাৰণ কৰি থাকিব আৰু সাধাৰণতে ৰাহু বেয়া হ'লে এনেকুৱা হয় কেতু বেয়া হ'লেও নিজৰ মানুহ নিজৰ বন্ধু শত্ৰু হ'ব পাৰে গতিকে ৰাহুৰ বাবে আপুনি এটা অগ্নিবৰ্ণ গমেট আৰু কেতুৰ বাবে এটা টাইগাৰ চাই পিন্ধি দিয়ক তেতিয়া কিন্তু আপুনি ভাল ফলে পাব আৰু ষ্ট'ন মই দেখুৱাই আছোঁ আপুনি যদি ব্লেক কালাৰৰ গমেট পিন্ধিব পাৰে মই ব্লেক কালাৰৰ গমেটটো দেখুৱাই আছোঁ এনেকুৱা চিলনিজত ব্লেক কালাৰৰ গমেট পাব 8-9 কেৰেট মানৰ পিন্ধি দিয়ক তেতিয়া টকা পইচা অৰ্থ নষ্ট হোৱাৰ পৰা আপোনাক ছেভ কৰিবহি ধন্যবাদ ঠিক আছে দাদা আমি ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া মই দুখন কাৰ্ড লৈছোঁ সোৰ্স এণ্ড সোৰ্স সিংহ ৰাশিসকলৰ বাবে লিঅ' বিদ্যাৰ্থীসকলৰ বাবে দিন শুভ আৰ্থিক দিশত উন্নতি হ'ব পাৰে আজি ক্ষয় ক্ষতি আছে ভ্ৰমণৰ যোগ দেখা যায় প্ৰেমৰ দিশত মধ্যম ফল আজি আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ লাকি কালাৰ হ'ব গ্ৰীণ এতিয়া আহিছোঁ মই দুখন কাৰ্ডলৈ কন্যা ৰাশি আৰু কন্যা ৰাশি টেম্পাৰেঞ্চ আৰু ওৱান্স এই দুখন কাৰ্ড মতে যান বাহনৰ পৰা সাৱধান হওক সৰু সুৰা দুৰ্ঘটনাৰ যুগ আজি ঘৰুৱা দিশত অশান্তিৰ সৃষ্টি হ'ব পাৰে মানসিক অশান্তি থাকিব আজি আৰ্থিক দিশত বেয়া দেখা নাযায় আজিৰ দিনটো বিদ্যাৰ্থীসকলৰ ভাল প্ৰেমৰ দিশত মধ্যম ফল দিনটো দান ধ্যান যিমান পাৰে কৰক আনলাকি কালাৰ হিচাপে গ্ৰীণ কালাৰটো এভইড কৰক লাকি কালাৰ হিচাপে ৰেড কালাৰটো ইউজ কৰিব পাৰে এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা কাপছ এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাবে ভাল ফল দেখা নাযায় পুৰণি পাবলগীয়া ধন থাকিলে আজি পাব পাৰে প্ৰেমত অশুভকাৰক আজিৰ দিনটো দাম্পত্যত মতবিৰোধ হ'ব পাৰে যাত্ৰাৰ ক্ষেত্ৰত সাৱধান হওক
আনলাকি কালাৰ হ'ব হোৱাইট বগা, লাকি কালাৰ হ'ব বেঙুনীয়া। এতিয়া আহিছোঁ বৃশ্চিক ৰাখিলোঁ স্কৰপিঅ' চোৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে শাৰীৰিক দিশত ভাল ফল দেখা নাই, কৰ্মৰ ক্ষেত্ৰত শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক। আজি ভ্ৰমণ নকৰিব, বিদ্যাৰ্থীসকলৰ বাবে ভাল ফল পাব। আজিৰ দিনটোত আনলাকি কালাৰ চকলেট কালাৰ, লাকি কালাৰ য়েলো কালাৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি সন্যাসীজনক অকণমান গাজাৰ চিলিম গাজাৰ সৈতে আৰু কিবা এটা দক্ষিণা পুৱা ভাগতে দান দিয়ক। ঠিক আছে দাদা, বিষয় আজি কি আছে? হয়, আজিৰ বিষয়ে মই দুটা যন্ত্ৰণ দেখুৱাই আছোঁ। ফাকুৱা নক্সা নতুবা ঐন্দ্ৰজালিক যন্ত্ৰম বুলি কোৱা হয়। এই যন্ত্ৰমটো মন কৰিব, ফাকুৱা নক্সা বুলি কোৱা হয়। ফাকুৱা নক্সা হ'ল মানৱ জীৱনৰ 8টা উচ্চাকাংক্ষাৰ নক্সা। ইয়াৰ নম্বৰবোৰ যদি আপুনি যোগফল কৰে তেতিয়া মন কৰিব, ইফালৰ পৰা যোগফল কৰিলে 15 নম্বৰ আহে, চিধা কৰিলেও 15 নম্বৰ আহিব, ইফালৰ পৰা কৰিলেও 15 নম্বৰ আহিব। যোনফালে আপুনি যোগফল দেখে 15 নম্বৰে পাব। নক্সাই মানুহৰ জ্ঞান, ধন সম্পত্তি, যশ খ্যাতি, সন্তানৰ উন্নতি, জীৱনৰ উন্নতি, বিয়া বাৰুৰ ক্ষেত্ৰত আশা পূৰণ কৰে। আৰু আমাৰ সৌভাগ্য আচলতে ঘৰৰে কোনো এটা কৰ্ণাৰত আবদ্ধ হৈ থাকে, গতিকে এই নক্সাই সেই সৌভাগ্যক বিচাৰি উলিয়াওঁতে সহায় কৰে। আমি ঘৰ সজাবৰ সময়ত এই নক্সা যদি আপুনি ঘৰখনৰ উত্তৰ পূব দিশত প্ৰতিষ্ঠা কৰে তেতিয়া কিন্তু সৌভাগ্যই ভৰি পৰিব। আচলতে মানৱ জীৱন ফায়াৰ, উড, ৱাটাৰ, লেণ্ড, মেটেল এই 5টা এলিমেণ্টছৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এই 5টা এলিমেণ্টছৰ কথা যদি আপুনি চিন্তা কৰে তেতিয়া এনেধৰণৰ ঘৰখনো বনাব লাগে। ছেকেণ্ড নক্সাটো চাব, দক্ষিণ দিশত যশ প্ৰসিদ্ধিৰ ছাইড, গতিকে এইটো ফায়াৰ মেটেলে কণ্ট্ৰল কৰে। এইটো দিশত আপোনাৰ নিজৰ ঘৰ ৰাখিলে আপোনাৰ নাম হ'ব, মান সন্মান, প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব, নেম ফেম হ'ব। যদি আপোনাৰ উডৰ যোনটো স্থান কাঠ, সেয়া হৈছে ধন সম্পত্তিৰ স্থান। এইটো দিশত আপুনি ধন সম্পত্তিৰ যদি আপুনি লাভ কৰিব খোজে আপুনি বাস কৰিব পাৰে। পূব দিশত বৰ্ষিয়ান আৰু উৎকৰ্ষ, সেইটো উড। আপুনি মন কৰিব উত্তৰ পূব দিশত জ্ঞান আৰু শিক্ষা, ষ্টুডেণ্টৰ ঘৰটো এইটো ছাইডত বনাব পাৰিলে বেছি ভাল। জীৱনত উত্তৰ দিশত কিন্তু পানীৰ ছাইডটো হয়, জীৱনৰ উন্নতিৰ ক্ষেত্ৰত এইটো ছাইড ভাল। যদি উপকাৰী বন্ধু বা নতুবা আলহী আহে এইটো ঘৰত আপুনি স্থান দিব পাৰে উত্তৰ পশ্চিম ছাইডত। পশ্চিম ছাইডত আপোনাৰ মান সন্মান, এইটো ধাতু মেটেলৰ স্থান, গতিকে সন্তানৰ ভালৰ বাবে এইটো স্থানত আপুনি সন্তানৰ ষ্টাডি ৰুম নতুবা সন্তানৰ ৰুম কৰিব পাৰে। গতিকে তেনেকুৱা আপুনি নিজৰ ঘৰখন ঠিক ঠাক কৰি লওক আৰু এনেকুৱা যন্ত্ৰম এটা 15 নম্বৰৰ যন্ত্ৰম এটা ঘৰখনত প্ৰতিষ্ঠা কৰক, সকলো ফালেদি আপুনি উন্নতি লৈ আহিব। ঠিক আছে দাদা, আমি ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া গৈছোঁ মই ধনু ৰাশিলৈ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি খৰচা পাতি বৃদ্ধি হ'ব, ফলত মানসিক চিন্তা থাকিব, বন্ধুৰ পৰা সাৱধান হওক। ব্যৱসায় বাণিজ্যত আজি ভাল নহয়। আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ, লাকি কালাৰ হ'ব ব্লু। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি ছাগলীক বিভিন্ন ধৰণৰ খাদ্যদ্ৰব্য খাবলৈ দিয়ক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেণ্টাকলছ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে নীলা বৰ্ণৰ ফুল শিৱ মন্দিৰত আগবঢ়াওক। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সতৰ্ক হওক, দাম্পত্য আৰু প্ৰেমত মতবিৰোধ, ব্যৱসায় বাণিজ্যত ভাল যোগ দেখা নাযায়, বিদ্যাৰ্থীসকলৰ ভাল, যাত্ৰা কৰিলে সাৱধান হওক। আনলাকি কালাৰ হিচাপে আপুনি আজিৰ দিনটোত গ্ৰীণ কালাৰটো এভইড কৰক, লাকি কালাৰ হ'ব হোৱাইট। কুম্ভ ৰাশি, একুৰিয়াছ, চোৰ্চ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি ক্ৰোধ বৃদ্ধি পাব পাৰে, সংৰাগ বৃদ্ধি পাব, খৰচা পাতি যথেষ্ট বেছি হ'ব। আজি নতুনকৈ কাম কাজৰ আৰম্ভণি কৰিব পাৰে, প্ৰেমৰ দিশত শুভ ফল পাব, যাত্ৰা নকৰিব। আজিৰ দিনটোত আনলাকি কালাৰ হ'ব য়েলো, লাকি কালাৰ হ'ব আজি গ্ৰীণ আৰু ব্লেকটো ইউজ কৰিব পাৰে। ধন্যবাদ। এতিয়া মীন ৰাশি, চোৰ্চ এণ্ড দ্য হেংমেন। এই দুখন কাৰ্ড মতে ভ্ৰমণৰ যোগ দেখা যায়, বন্ধুৰ দিশত মনোমালিন্য, আজি ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি, ব্যৱসায় বাণিজ্যত মধ্যম ফল। আনলাকি কালাৰ হ'ব হোৱাইট, লাকি কালাৰ হ'ব ব্লু। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, এইখিনিতে দাদাৰ ঠিকনাটো এবাৰ কৈ দিব। হয়, প্ৰথমতে কৈ ৰখা ভাল, প্ৰতি দেওবাৰে আপুনি মোক প্ৰাগ নিউজত ৰাতি 10টামান বজাত লগ পাব, নাইট 10 PM পৰা। আৰু আপোনাৰ যিখিনি কুৱেশ্যন আছে, এটা দুটা কুৱেশ্যন আপুনি ডিৰেক্টলি মোক সুধিব পাৰিব, ফোন যোগে সুধিব পাৰিব আৰু আপোনাৰ আনচাৰ দিয়া হ'ব। প্ৰতি দেওবাৰে লগ পাব, সদায় লগ পাই থাকিব। ধন্যবাদ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7।
ফোন নাম্বাৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। নমস্কাৰ। আৰু কাইলৈ আমি এনেদৰেই উপস্থিত থাকিম, আপোনালোকৰ সমস্যা সন্দৰ্ভত কথা পাতিম, ৰাশিফলো জনাই যাব। এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ। ধন্যবাদ।